নমস্কাৰ। আজি মই ওলাইছোঁ লগৰ এগৰাকীৰ বিয়া খাবলৈ। আচলতে আমি একেলগে বেঞ্চমেট, মেজৰমেট, 5 বছৰ একেলগে পঢ়া আৰু বিয়াখন খাবলৈ বুলি একেবাৰে সাধাৰণভাৱে ৰেডি হওঁ বুলি ভাবিছোঁ। এয়া কাপোৰ এসাঁজ উলিয়াই লৈছোঁ আৰু লগতে পাৰ্লৰ নেক পিচ এটা আৰু পাৰ্লৰে কাণফুলি এযোৰ পিন্ধি লৈছোঁ। একেবাৰে সাধাৰণভাৱে ওলাইছোঁ যিহেতু বৰ গৰম আৰু গৰমত মই বহুত সাজি কাচি বেয়া পাওঁ। চুলিখিনিও আচলতে মেলি যাবলৈ একদম গৰমত ভাল নালাগে, সেইকাৰণে ক্লাটচাৰডালকে লগাই ল'লোঁ। এয়া খাৰু বিচাৰিছোঁ, খাৰু এযোৰ পিন্ধিলোঁ আৰু বেলেগ একো সাজোন কাচোন কৰা নাই। মুঠতে কাপোৰ সাজ পিন্ধিছোঁ আৰু ল'ৰাকো উলিয়ালোঁ। লৰালৰিকৈ গৈ বিয়াখন খালোঁগৈ, যিহেতু আৰু এখন বিয়া আছে আৰু সেইখনত দৰাৰ লগত যাম বুলি ভাবিলোঁ আৰু সেইখনত দৰাৰ লগতো গ'লোঁ। একেসাজ কাপোৰেই আচলতে দুখন বিয়া খালোঁ আজি। ভালেই লাগিলে, বহুত দিনৰ মূৰত দৰাৰ লগতো গৈছোঁ আৰু লগৰ ছোৱালী বিয়া বুলি ক'লেতো কথাটো অলপ বেলেগ হৈ যায় আৰু কিন্তু যিহেতু ল'ৰা আছে সেইবাবে বেছি দেৰি তাইৰ বিয়াত থাকিব নোৱাৰিলোঁ। ল'ৰা ছোৱালীবিলাকে আচলতে বিয়া চিয়া খাই ভাল নাপায়, যথেষ্ট আমনি পায় আৰু ল'ৰা সেইকাৰণে দৰাৰ লগতো নগ'ল। নিজেই নাযাওঁ বুলি ক'লে। মই অৱশ্যে ভালেই পালোঁ, আইতাকৰ লগত ঘৰতে থাকিলে। মই অকণমান এনজয় কৰিলোঁ আৰু সি নগ'ল যেতিয়া। দেউতাকে ময়ে গ'লোঁ, গৈ বিয়াখন খালোঁ, দৰাৰ লগতো গ'লোঁ, লগৰো লগ পালোঁ, ভাল লাগিলে আজি। এয়া সাজি কাচি লগালগ ওলাইছোঁ যিহেতু দেৰি হৈছে।